শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত তেলিয়াগাঁও অঞ্চলত শতাধিক কৃষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে কাৰণ ইউৰিয়া সাৰৰ নাটনি হোৱাত লগতে ইউৰিয়াৰ দাম হঠাৎ বৃদ্ধি হোৱাত কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। এইটো সময়টোত কৃষকসকলে খেতি পথাৰত ইউৰিয়া দিব লাগিছিল, কিন্তু ইউৰিয়াৰ নাটনি হোৱাত এতিয়া কৃষকসকল মূৰে কপালে হাত দিব লগা হৈছে, যাৰ ফলত খেতি এক প্ৰকাৰে বিনষ্ট হোৱা উপক্ৰম হৈছে। কৃষকসকল এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে যি বৰছলা সমষ্টিৰ অন্তৰ্গত তেলিয়াগাঁও অঞ্চলত উপস্থিত আছোঁ আৰু তেলিয়াগাঁও অঞ্চলত এয়া দেখুৱাইছোঁ খেতি পথাৰ, এইসমূহ মাকৈ খেতি। একাংশ বড়ো যুৱকে ইয়াতে কৰিছিল মাকৈ খেতিকে ধৰি বড়ো ধানৰ খেতি, কিন্তু এতিয়া ইউৰিয়া দিয়াৰ সময়তেই এইসমূহ খেতি এতিয়া ইউৰিয়াৰ নাটনি আৰু ইউৰিয়াৰ দাম বৃদ্ধি হোৱাৰ ফলত কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। ঋণ ধাৰ খেতি কৰি এতিয়া এই সময়টোত ইউৰিয়া নাটনি আৰু ইউৰিয়াৰ দাম বৃদ্ধিৰ ফলত কৃষকসকল চিন্তিত হৈ পৰিছে। মই কথা পাতিম, কৃষকসকল আছে তেওঁলোকৰ সৈতে। কি হৈছে আপোনালোকৰ? হয়, আমি এই বড়ো যুৱকসকলে চৰকাৰে কয় কৃষি বিপ্লৱৰ কথা, সেইবাবে আমি বড়ো যুৱকসকলে এইটো বৃহৎ এলেকাত মাকৈ খেতি কৰিছিলে, কিন্তু বৰ্তমান দেখা গৈছে বহুত বিপদত পৰা। কাৰণ এতিয়া এই সময় বৰষুণ দিছে, বৰষুণ যদি আহে তেতিয়া ইউৰিয়া মাৰিব লাগে মাকৈ খেতিত, কিন্তু সাৰৰ দোকানত গ'লে মানে এতিয়া হঠাৎকৈ 800 টকা বেগ, তাৰপিছত যদি 800 টকাকৈ কম দিয়ে তেতিয়া ইউৰিয়া নাই বুলি কৈ দিয়ে। মই এইভাবে অনুৰোধ জনাইছোঁ, ইয়াত বৃহৎ সিন্ডিকেট, ডাঙৰ একদম মানে সিন্ডিকেট চলি আছে সাৰৰ দোকানত। যদি এইটো মানে মই অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাব বিচাৰিছোঁ, আৰু লগতে আমাৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো সাৰ, ক'ত ইউৰিয়া সাৰ কাৰ গুদামত কিমান আছে সাৰ দোকানীৰ, কৃষকসকলক কিয় দিয়া নাই আৰু কিয় ইমান হঠাতে মানে দামটো বৃদ্ধি হৈছে, সেইটো তদন্ত কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। অন্যথা আমি যিটো খেতি কৰিছোঁ গোটেইখিনি ধ্বংস হৈ যাব। আমাৰ মানে যিটো ফল পাব লাগে, আমাৰ মানে কৃষকসকলৰ মানে পিছত মানে পানীৰ হাঁহ নচৰা অৱস্থা হৈ যাব। কিমানলৈকে দাম হৈছে? 800 টকালৈকে দাম মানে লৈছে। যদি 800 টকাৰ কম দিয়ে তেতিয়া তেখেতসকলে ইউৰিয়া নাই বুলি কৈ দিয়ে। সেই তেনেকুৱা ব্যৱস্থা কৰি আছে তেখেতসকলে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ উপায়ুক্ত মহোদয়, শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়, কোনটো সাৰ দোকানত কিমান মানে ইউৰিয়া সাৰ মানে ষ্টকত আছে, আৰু কৃষকক কি কাৰণত ইমান হঠাতে ইমান দাম বৃদ্ধি কৰি মানে বেছি লৈছে, সেইটো বস্তুটো মই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাব বিচাৰিছোঁ। যদি কৃষি বিপ্লৱ আপোনালোকে চৰকাৰে কৈ থাকে, কিন্তু যদি এই ব্যৱস্থাটো তেনেকুৱা হৈ থাকে তেনে আমি কেনেকৈ খেতি কৰিম কওক? হয়, মই আৰু খেতিয়ক আছে, কি ক'ব? সেইটোৱে এখেতে কোৱা নিচিনা সমস্যাটো একেই। যিহেতু আমি ইমান কষ্ট কৰি খেতিটো কৰিছোঁ, এতিয়া সময়ত যদি পানী দিয়াৰ পাছত ইউৰিয়া সাৰটো নাপায় তেতিয়াহ'লে খেতিটো উঠাটো বহুত কঠিন হ'ব, কষ্ট হ'ব। সময়ত সাৰ পানীত যদি যোগানৰ ব্যৱস্থাটো যদি সময়ত নাপাওঁ, আমি সাৰৰ দাম বেছি, এতিয়াতো আমি দিবই লাগিছিলে। সময়তকৈ বেছি বয়স হৈ গ'ল খেতিটো, এতিয়া সময়ত যদি আমি দিব নোৱাৰোঁ, এতিয়া দাম দিয়াৰ পাছতো যদি আমি আনিব নোৱাৰোঁ সাৰটো, তেতিয়াহ'লেতো আমাৰ খেতি নষ্ট হৈ যাব। আমি কেনেকৈ আৰু খেতি কৰি আমি চলি যাব পাৰিম? আমি চিণ্ডিকেট চলিছে মানে। হয়, আচলতে ইউৰিয়া সাৰৰ এক বৃহৎ চিণ্ডিকেট চলিছে সমগ্ৰ শোণিতপুৰ জিলাত। ইউৰিয়াৰ নাটনি আৰু ইউৰিয়া সাৰৰ দাম কি ক'ব? বৰ্তমানে ইউৰিয়া যোনটো আহিছে, তেওঁলোকে যোনটো ৰেট ধৰিছে, আমাৰ গাঁৱৰ আমি নিবনুৱা যেনে তেনে খেতি কৰা লোকসকলে মানে ইউৰিয়াৰ নাটনি মানে দামৰ কাৰণে কিনিব পৰা নাই, খেতি নষ্ট হৈছে। আমাৰ তেলিয়াগাঁও এই অঞ্চলত প্ৰায় 1000কৈ অধিক বিঘা মাটি আছে। যিহেতু আমি সাৰ দোকানত যথেষ্ট কানেকশ্যন কৰিছোঁ, পঞ্চায়ত থ্ৰু দি যোনটো সাৰ দোকানকেইটা আছে তাতো প্ৰায় 600ৰ পৰা 500, 550, 800লৈকে পায়। নেনো ইউৰিয়া যোনটো কয়, এয়া ল'লে মানে 800 টকা, 700 টকা এনেকুৱা। তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ যে এই গৰীব কৃষকক কি ধৰণে উদ্ধাৰ কৰিব পাৰে তেওঁলোকে অলপ চিন্তা কৰিব। কিমান ইউৰিয়া দাম এতিয়া বৰ্তমানেতো 600 টকা হৈ আছে। এনে তেওঁলোকে MRPটো 260 টকা 80 টকা তেওঁলোকে MRP আছে। তো মানে ইয়াত 600-700 এনেকা বিক্ৰী হৈ আছে। তো
অসম চৰকাৰে এই অনুৰোধ আমি গৰীব মানুহ খেতি কৰি খাইছোঁ যে সাৰৰ দাম অলপ সাৰৰ বা খেতিৰ ওপৰত অলপ নজৰটো ৰাখিবৰ কাৰণে হয় 260 টকাৰ যি ইউৰিয়া এই ইউৰিয়াৰ দাম হৈছে 800 টকা পৰ্যন্ত আৰু এয়া বৰছলা সমষ্টিৰ যি তেলিয়াগাঁও অঞ্চলত এনেধৰণে কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে আৰু তেওঁলোকৰ এনেধৰণে এইসমূহ মাকৈ খেতি সময়ত ইউৰিয়া সাৰ নিদিয়াৰ ফলত এইসমূহ এতিয়া আচলতে যেনেধৰণে খেতি হ'ব লাগিছিল সেই তেনেধৰণে খেতি হোৱা নাই আৰু যাৰ ফলত কৃষকসকল এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ